সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, আপোনাৰ শুভ নামটো? মোৰ নাম পুনাৰাম বৰমহলীয়া। আপুনি কোন ঠাইৰ পৰা আহিছে? মই আসাম শোণিতপুৰ ঢেকীয়াজুলি গাঁও বন্দাইজাৰণিৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজৰ নাম উপদেশ 2019 তাৰিখ 6 অক্টোবৰ মাহত। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে?
সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম উপদেশ লোৱাৰ আগত মই যেনেকৈ জগত সমাজত ভক্তি সাধনা কৰে ঠিক তেনেদৰে মই ভক্তি সাধনা কৰি আছিলোঁ বিষ্ণু বৈষ্ণৱ কৃষ্ণৰ ভক্তি কৰি আছিলোঁ আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিল সেই সাধনা আমি যেনেকৈ জগত সমাজত কৰি আছিল সেনেকৈ কৰিছিলোঁ আৰু নামঘৰত যেনেকৈ নামঘৰীয়াসকলে যেনেকৈ নাম গায় কীৰ্তন গায় ঠিক তেনেদৰে নাম কীৰ্তন গোৱা আছিলোঁ আৰু গীতা ভাগৱতো পঢ়িছিলোঁ আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক সাধনা আপুনি নামঘৰলৈ গৈছিলে গীতা ভাগৱত পাঠ কৰিছিলে তথাপি আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল তো মই যিখিনি সময়ত যিটো আমাৰ আগৰ পৰম্পৰা যিটো ভক্তি কৰিছিলোঁ যিটো ভক্তি সাধনা কৰিছিলোঁ সেই ভক্তি সাধনাত মই একো লাভ নাপালোঁ কিয়নো মোৰ শাৰীৰিক ফালৰ পৰা বা আৰ্থিক সমস্যাৰ পৰা সকলো ফালৰ পৰা মোৰ মানে দুখ আছিলে আৰু ভক্তি সাধনাটো মই মানে কমপ্লিট বুলি ভাবি লোৱা নাছিলোঁ সেই উদ্দেশ্য লৈ মই ভক্তিৰ যিটো মানে ফল প্ৰাপ্ত হ'ব লাগে সেইখিনি মই মানে বিচাৰি আছিলোঁ তাত বিচাৰোঁতে মই এনেকৈ বিচাৰি জিজ্ঞাসা কৰি থাকোঁতে এদিন এসময়ত মানে এনেকৈ সৎ ভক্তি বিচাৰোঁতে মানে এনেকৈ মোবাইলত মানে ইউটিউবত সাৰ্চ কৰি যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ সৎসং প্ৰবচনবিলাক শুনিছিলোঁ শুনাত তেতিয়া ভাবিলোঁ যে আমিতো মিছা ভক্তি কৰি আছোঁ এখেতেহে মানে সৎ ভক্তিটো মানে কথাটো কৈ আছে 4খন বেদ 18খন পুৰাণ 14 শাস্ত্ৰৰ পৰা খুলি তেখেতে মানে কৈ আছিল বিশেষকৈ শ্ৰীমদ ভাগৱত গীতাৰ পৰা যেতিয়া মানে কথাবিলাক কৈ আছিলে গুৰুজনাই সেই গুৰুজনাৰ সেইখিনি সময়তে মোৰ মানে মনটো ঘূৰি গ'ল যে মই যিটো ভক্তি কৰি সাধনা কৰি আছোঁ সেই ভক্তি সাধনা মোৰ ব্যৰ্থ মিছা সেই গতিকে মই সেইটো ভক্তি এৰি সন্ত ৰামপালজী মহাৰাজজীৰ চৰণত মই শৰণাগত হ'লোঁ আৰু আপোনাৰ যি সমস্যা আছিলে আপুনি যে ক'লে আপুনি শাৰীৰিকভাৱে অসুস্থ আছিলে আৰু আপোনাৰ আৰ্থিকভাৱে যি সমস্যা আছিলে সেই সমস্যাবিলাক বৰ্তমান সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ অহাৰ পিছত দূৰ হ'লনে আপোনাৰ ছাৰ মোৰ যিটো নেকি আৰ্থিক সমস্যা যিটো মানে শাৰীৰিক সমস্যা সন্ত ৰামপালজী মহাৰাজৰ চৰণত যেতিয়া মই 2019ত নাম উপদেশ লৈছিলোঁ নাহৰকটীয়া আশ্ৰমত গৈ তাত নাম উপদেশ লোৱাৰ পিছদিনাখন পৰাই মোৰ মানে এনেকৈ হ'ব ধৰিলে যাতে মোৰ যেনেবা মা দেউতা নাই যেনেবা মোৰ দেউতা মা পাই গ'লোঁ নাম উপদেশ লোৱা দিনৰ পৰাই মানে এনেকৈ হৈ গ'ল যাতে মোৰ পিছফালে কোনোবা এজন আছে মোৰ মানে মোক সঞ্চালক কৰি থকা কোনোবা এজন আছে সেইদিনৰ পৰাই মানে মোৰ দেউতা আছে ভয় লাগে মই অমুকত নাযাওঁ এনেকৈ নকৰোঁ তেনেকৈ নকৰোঁ মোৰ মানে এনেকৈ এটা অনুভৱ হৈ গ'ল সেই দিনৰ পৰাই মোৰ মানে শৰীৰৰ যিবিলাক মানে ৰোগগ্ৰস্ত হৈ আছিলে সেইখিনি ৰোগ মানে লাহে লাহে নাইকিয়া হৈ আহে আৰু ছাৰ এইটো আচৰিত কথা আপুনি অসমৰ পৰা তেখেতৰ নাম দীক্ষা গ্ৰহণ কৰি আপুনি এনেদৰে লাভ পাইছে এইটো ছাৰ কেনেকৈ সম্ভৱ ছাৰ এইটো সন্ত ৰামপালজী মহাৰাজে যিটো ভক্তি সাধনা কৈছে সেই ভক্তি সাধনা মন্ত্ৰতে বহুতখিনি গুণ আছে সেই গুণৰ আধাৰতে সেই নামৰ আধাৰতে যেনেবা আমাৰ শৰীৰৰ যিমানখিনি ৰোগ আছে দুখ আছে কষ্ট আছে সেই দুখ কষ্টখিনি দূৰ হৈ যায় আৰু ছাৰ আপুনি অন্য কিবা লাভ পাইছেনে পাৰিবাৰিকভাৱে বা অন্য তেনেকুৱা কিবা লাভ হৈছে নেকি আপোনাৰ অন্য আন এটা লাভ পাইছোঁ মই যে মোৰ পেটত বিষ হৈ থকা আছিলে এদিন ডাক্তৰৰ ওচৰত যাওঁতে ডাক্তৰে সোনোগ্ৰাফ কৰি চালে আপোনাৰ কিডনীকত 2.5 মানে ইনফেকশ্যন হৈ আছে সেই ইনফেকশ্যনৰ কাৰণে আপোনাৰ এইটো বিষটো হৈ আছে তেতিয়া জগত থকা টাইমত দাৱাই খাই বহুত দিন দাৱাই খোৱাৰ পাছতো বিষটো শেষ হোৱা নাই তাৰপিছত মানে নিজেও আয়ুৰ্বেদিক দাৱাই জানো সেই আয়ুৰ্বেদিক দাৱাই উঠাই খাই থকা আছিলোঁ তথাপিতো মানে লাভ পোৱা নাছিলোঁ যিখিনি সময়ত 2019ত গুৰুজী ৰামপাল মহাৰাজৰ চৰণত যেতিয়া নাম উপদেশ ল'লোঁ সেই নাম উপদেশ লোৱা দিনৰ পৰাই মানে সেই বিষটোও নাইকিয়া হৈ আহিল এতিয়া বৰ্তমান মই সুস্থ আৰু ছাৰ আপুনি নিজে মত ব্যক্ত কৰিছে যে আপুনি আগতে ভাগৱত পাঠ কৰিছিলে হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত সাধনা যিবিলাক কৰি আছিলে তেতিয়া আপুনি নিজে ভাগৱত পাঠ কৰিছিলে আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ যেতিয়া ইউটিউব চেনেলত তেখেতৰ প্ৰবচনবিলাক শুনিলে
তেখেতৰ জ্ঞানৰ দ্বাৰা প্ৰেৰিত হৈ আপুনি তেখেতৰ শৰণলৈ আহিলে এতিয়া আপুনি যি সাধনা তেখেতৰ পৰা নাম দীক্ষালৈ কৰি আছে আপোনাৰ এই বৰ্তমানৰ যি সাধনা আৰু পূৰ্বতে আপুনি যিবিলাক কৰি আছিলে ইয়াৰ মাজত আপুনি কেনে ধৰণৰ পাৰ্থক্য বিচাৰি পাইছে ছাৰ মই আগত যিটো নেকি ভাগৱত পাঠ কৰিছিলোঁ ভাগৱত পাঠ কৰিছিলোঁ তাত মই নিজকে এটা সন্দেহ ভাৱ লাগি আছিলে এইটো কমপ্লিট নহয় তাৰপিছত সেনেকৈ ধৰ্মগুৰুবিলাকক মহন্তবিলাকক মই সুধোঁ আন নালাগে মই যিজন গুৰুৰ পৰা শৰণ লৈছিলোঁ তেখেত গোপাল মহন্ত বুলি কয় তেখেতকো মই জিজ্ঞাসা কৰিছিলোঁ যে গুৰু মহাৰাজ ভাগৱতত যে কৈ আছে আমাক এয়া ভাগৱতৰ ৩য় স্কন্ধত অনাদি পতনত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজনৰ তিৰুভাৱ আৰু আবিৰ্ভাৱৰ কথা কৈ আছে এইটো কি হয় মই সুধিছিলোঁ তেতিয়া গুৰুজনাই ক'লে 3 গুণ হয় মৃত্যু আৰু জন্ম হৈ থাকে সিহঁতৰ এনেকৈ কৈছিলে তেতিয়া তেনে বিষ্ণুজীও যদি মৰে ব্ৰহ্মাজীও যদি মৰে শিৱজীও যদি মৰে তে বিষ্ণুজীক আমি কেনেকৈ ভগৱান মানিব পাৰোঁ তেনেধৰণৰ মানে প্ৰশ্ন সুধিছিলোঁ তেখেতসকলে ক্লিয়াৰ কমপ্লিটলি কথাটো বুজাই দিব নোৱাৰিলে সেই তেতিয়াৰ পৰা মোৰ মনটো মানে আঘাত লাগি থকা নিচিনা হৈ আছিলে আৰু লগতে মই নিজেও পঢ়িছিলোঁ বাৰু ভক্তি কৰিব লাগে যেতিয়া আৰু ভক্তি পথ পাইছোঁ যেতিয়া কৰি আছিলোঁ এদিন এনেকৈ মই গীতাও পাঠ কৰিছিলোঁ তে গীতা পাঠ কৰি থকা সময়তে মোৰ এনেকৈ মানে এইটো অসমীয়া গীতাত লিখা আছে গীতা অধ্যায় 7 34 নম্বৰ শ্লোকত লিখা আছে 34 নম্বৰ শ্লোকত লিখা আছে যে 3 গুণৰ ভক্তি যিজনে কৰে ৰাক্ষস স্বভাৱক ধাৰণ কৰা মনুষ্যৰ ভিতৰত নিজ বুলি কৈ লিখা আছে সেই কথাটো শুনিও মই সেই কথাটো পঢ়ি পাইও মানে 3 গুণৰ তেনে ভক্তিটো কৰি আছোঁ আমিহে কৰি আছোঁ তে ব্ৰহ্মা বিষ্ণুজীওতো 3 সৎগুণতে পৰি আছে তে 3 গুণতে পৰি আছে তে আমিতো ৰাক্ষস স্বভাৱে কৰি আছোঁ তেনে কোন আছে ভগৱানটো সেই ভগৱানটো তেতিয়া মানে বিচাৰি আছিলোঁ তে বিচাৰি পোৱা নাই যোনদিনা পৰমাত্মাক সদগুৰু ৰামপালজী দেৱক তেখেতক যোনদিনা লগ পালোঁ তেখেতৰ প্ৰবচন শুনিলোঁ তেতিয়াহে যে গম পালোঁ যে গীতা অধ্যায় 15ত 3জন ভগৱানৰ নাম লেখা ব্যাখ্যান কৰা আছে বুলি সৰ্ব্ৰহ্ম আৰু অক্ষৰ ব্ৰহ্ম আৰু 17ত লেখা আছে যে পূৰ্ণম অক্ষৰ ব্ৰহ্ম বুলি কয় 3জন ভগৱানৰ নাম লেখা আছে সেই ভগৱানজন কোন হয় তেতিয়া সেই গুৰুজনক লগ পাই কমপ্লিটলি মানে ভগৱানৰ সন্ধান হ'ল মোৰ সেই দিনাই সেইখিনি কথা প্ৰবচন পাই মই 2019ত সদগুৰু ৰামপালৰ মানে শৰণাগত হ'লোঁ আৰু আমি যেহেতু পূৰ্বৰ পৰা আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে অজৰমৰ বুলি ভক্তি সাধনা কৰি আহিছোঁ তেওঁলোককে আমি মানি আহিছোঁ আৰু আপুনি এতিয়া সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰবচন শুনি আপুনি যেতিয়া পৰমাত্মা অন্য বুলি আপুনি প্ৰমাণ পালে তেখেতৰ প্ৰবচনৰ আমাৰ পবিত্ৰ শাস্ত্ৰৰ কথা ক'লে গীতা শাস্ত্ৰত উল্লেখ আছে বুলি ক'লে কিন্তু আমাৰ যিসকল আধ্যাত্মিক গুৰু তেওঁলোকেতো আমাক ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে পৰমাত্মা বুলি ভক্তি সাধনা আমাক প্ৰদান কৰি আহিছে সেইমতে আমি পৰমাত্মা বুলি ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে মানি আহিছোঁ এতিয়া আমি কেনেকৈ মানি ল'ম যে পূৰ্ণ পৰমাত্মা অন্য কোনোবা আছে বুলি হয় ছাৰ এইটো বিশেষ ডাঙৰ প্ৰশ্ন হয় সেই প্ৰশ্নৰ উত্তৰটো হ'ল এনেদৰে এতিয়া সকলো আধ্যাত্মিক জ্ঞানত মানে সকলোৰ জ্ঞানটো কমপ্লিট নহয় হ'ব পাৰে গোসাই মহন্ত নহয় জানো হ'ব পাৰে সি আধ্যাত্মিক জ্ঞানৰ কিবা জ্ঞানী বুলি কি তথাপি সকলো জ্ঞান কমপ্লিট হ'ব নোৱাৰে কিয়নো যেতিয়া বোলে সৎগুৰু আহে বা সূক্ষ্ম বেদ খোলে তেতিয়াহে সকলো জ্ঞান বোলে কমপ্লিট হয় আজিলৈকে কোনো গুৰুজনে ক'ব পৰা নাছিলে যে 5খন বেদ বুলি তে আমি শুনি পাইছিলোঁ 4খন বেদ সেইখিনি সময়ত আমাৰ গুৰুবিলাকে কৈছিলে বেদ বুলি কয় শাস্ত্ৰ নাই ইমানখিনিও কৈছিলে আমাক বেদ বুলি কয় শাস্ত্ৰ নাই তে পাছততো দেখি পালোঁ টিভি চেনেলৰ মাধ্যমত গুৰুজীয়ে দেখাই আছে 4খন বেদ খুলি দেখাই আছে তে সূক্ষ্ম বেদ বুলিও আছে বুলি কৈ দেখাই আছে তেতিয়াই ভাবি পালোঁ যে বাকী গুৰু সব মিছা সব বন্ধ যে বেদ খচাই আছে মোৰ তেতিয়াই মনত মানে গদগদ লাগিল যে কমপ্লিটলি ভগৱান আছে কাৰণে আজি মানে পৃথিৱীখন সঞ্চালক হৈ আছে বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজে পৰমাত্মা বুলি আপোনালোকক কাক ভক্তি কৰিবলৈ কয় এতিয়া আমাৰ যিজন গুৰুজন ধাৰণ কৰিছোঁ তেখেত গুৰুজনে এতিয়া কৈ আছে যে কমপ্লিট শাস্ত্ৰক দেখাই আছে গীতা ভাগৱতত দেখাই আছে 4খন বেদত দেখাই আছে কবিৰ পৰমেশ্বৰক ভগৱান বুলি আৰু আমাৰ অসমৰ যিবিলাক আধ্যাত্মিক শ্ৰদ্ধালু গুৰু তেওঁলোকৰ তেনেকুৱা কোনোবা আধ্যাত্মিক পুথিত এনেকুৱা প্ৰমাণ আছে নেকি যে কবি চাহেবে পৰমাত্মা হয়
প্ৰমাণটো আছে অসমৰ যিজন গুৰু আছিল আমি যিটো গুৰু ধাৰণ কৰি ভক্তি কৰি আছিলোঁ ভক্তি সাধনা কৰি আছিলোঁ তেখেত শ্ৰীমন্ত শংকৰদেৱৰ গুৰু চৰিত্ৰখনতে লেখা আছে যে তৃতীয় তীৰ্থ গমন যেতিয়া কৰিছিলে তেতিয়া তেখেতৰ সেই গুৰু চৰিত্ৰখনতে লেখা আছে যে পূৰ্ণং ব্ৰহ্ম কবিৰ দেৱ বুলি কৈ লেখা আছে ছাৰ যেহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান বুজি তেখেতৰ মংগল প্ৰবচন শুনি ভালদৰে জ্ঞান বুজিয়ে তেখেতৰ শৰণাগত হৈ বৰ্তমান আপুনি ভক্তি সাধনা কৰি আছে আৰু আপুনি শাৰীৰিকভাৱে বা আৰ্থিকভাৱে বিভিন্ন প্ৰকাৰে লাভ পাইছে আজি যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে বা কি সন্দেশ দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে ছাৰ মইনো কি বাৰ্তা দিম মইতো প্ৰাৰ্থনাহে কৰিব পাৰোঁ যে পৰমাত্মাৰ চৰণত আহক মই যেনেকৈ লাভ পাইছোঁ মই যেনেকৈ পৰমাত্মাক লগ পালোঁ লগ পাই পৰমাত্মাৰ ভক্তি কৰিছোঁ ভক্তি কৰি মোৰ যেনেকৈ শাৰীৰিক লাভ পাইছোঁ দুখ বেমাৰ আজাৰ দুখ দূৰ হৈছে ঠিক তেনেদৰে আপোনালোকৰো হ'ব আপোনালোকেও আহি আপোনালোকেও ৰামপাল গুৰু মহাৰাজৰ চৰণত দীক্ষিত হৈ আপোনাৰ জীৱন কল্যাণ কৰক ছাৰ আৰু আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ তেখেতৰ ঘৰ হৈছে হাৰিয়ানা প্ৰান্তত আৰু আমি এতিয়া অসমৰ পৰা ইমান দূৰৰ পৰা কেনেকৈ তেখেতৰ পৰা নাম দীক্ষা ল'ম ইয়াৰ কিবা ব্যৱস্থা আছে নেকি ছাৰ সহজভাৱে নাম দীক্ষা লোৱাৰ হয় ছাৰ ব্যৱস্থা আছে সন্ত ৰামপালজী মহাৰাজৰ চৰণত শৰণাগত হ'বৰ কাৰণে বৰ্তমান সময়ত বহুত সহজ আজিকালি যুগত সকলোৰ হাতে হাতে মোবাইল ফোন আছে আৰু ঘৰত টিভিও আছে সেই টিভি মোবাইলত গুৰুজী মহাৰাজৰ সৎসং প্ৰবচন আহে আৰু মোবাইলত আপোনালোকে মোবাইলত সন্ত ৰামপাল মহাৰাজজী বুলি সাৰ্চ কৰি দিব সেই সাৰ্চ কৰি দিয়াত আপোনালোকৰ মোবাইলত গুৰুজীৰ সৎসং প্ৰবচন আহিব সেই সৎসং প্ৰবচনৰ তলত নম্বৰ আহে সেই নম্বৰত আপোনালোকে ডায়াল কৰি ওচৰৰ নামদান কেন্দ্ৰত গৈ আপোনালোকে বিনামূলীয়াত নাম উপদেশ লৈ আপোনালোকৰ জীৱন সফল কৰিব পাৰিব ধন্যবাদ থাকিল ছাৰ সৎ সাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত ঋষিসকলে আৰু দেৱতাসকলে কাৰণ সুধিলে যে ঋষিজী কি হ'ল আজি দেখোন আপোনাৰ মুখ সেমেকি আছে আপোনাৰ কি টেনচন হৈ গ'ল তেতিয়া সুখদেৱ ঋষিয়ে ক'লে যে কিনো কম এটা সমস্যা হৈছে মই ভগৱান বিষ্ণুৰ লোকলৈ গৈছিলোঁ আৰু তাত মোক স্বৰ্গত প্ৰৱেশ কৰাত মানা কৰি দিলে এই কথা শুনি অন্য যি ঋষিসকল আছিল তাত বহি আছিল যিসকল দেৱতা তেওঁলোকে ক'লে যে সুখদেৱ কথাটো কোৱা ভগৱানটো খুব প্ৰসন্নই থাকে ভগৱান বিষ্ণুটো খুব প্ৰসন্ন হয় যেতিয়া তেওঁ সাধু সন্তক দেখে কিবা ভুল ভ্ৰান্তি হৈছে সেইটো কোৱা তেতিয়া সুখদেৱে ক'লে যে তেওঁ এই কাৰণে মানা কৰিলে যে মোৰ গুৰু নাই তেতিয়া যিসকল তাত বহি আছিলে ওচৰে পাজৰে যিসকলে তেওঁক প্ৰথমে মহাত্মা বুলি মানিছিলে সকলোৱে ক'লে যে সুখদেৱ আমিতো তোমাক বহুত বিবেকশীল ব্যক্তি বুলি ভাবিছিলোঁ কিন্তু আজি তুমি গুৰুহীন হৈ ঘূৰি আছা ধিক্কাৰ তোমাৰ জীৱনক আৰু দ্বিতীয়তে এইটো কথা কোৱা যেতিয়া ভগৱানেও তোমাক কৈ দিলে যে গুৰু ধৰা তেতিয়া এইবোৰ কি কৰি আছা তুমি তেতিয়া সুখদেৱ ঋষিয়ে ক'লে যে এটা সমস্যা আহিছে ভগৱান বিষ্ণুজীয়ে ক'লে যে ৰজা জনকৰ পৰা উপদেশ লোৱা আৰু কয় যে राजा जनक गृहस्थी बाई और कैसे शीश निभाऊं जाई सुखदेव बोले वचन विवेका हमने स्त्री का मुंह नहीं देखा এতিয়া সেই ঋষিয়ে ক'ব ধৰিলে যে মোক এটা কথা কোৱা যেতিয়া ভগৱান বিষ্ণুৱে কৈ দিলে যে তুমি তাত গৈ নাম লোৱা তথাপিও এনেকুৱা কথা কৈ আছা
চোৱা, বিনা গুৰুৰে আপোনাৰ যি আগৰ সংস্কাৰবোৰ আছে, আপোনাৰ ভক্তি শক্তি আছে, এয়া কিছুদিনলৈহে থাকিব, সদায় নাথাকিব। আৰু পিছৰ জন্মত গাধৰ জনিলেও যাব পাৰে প্ৰাণী। এতিয়া ইমান শুনাৰ পিছতেই তেওঁৰ বুকু কঁপি উঠিল। কিছু বিশেষ দয়া ভগৱানৰ থাকে কেতিয়াবা। সুখদেৱ ঋষিৰ নিজৰ আগৰ জন্মৰ কথা মনত পৰি গ'ল। এয়াও কাম ভগৱানৰে আছিল। তেওঁৰ বুদ্ধি অন কৰি দিলে ভিতৰৰ পৰা, তেওঁৰ সেই ফিল্ম চলাই দিলে। তেওঁ নিজৰ আগৰ জন্ম দেখিব ধৰিলে। তেওঁৰ মনত পৰিলে ফিল্ম চাই, তেওঁ দেখি আছে নিজৰ আগৰ জন্মক। মুভি অন্তঃকৰণত তেওঁ কি দেখিলে, এবাৰ গাধৰজনী ভুগি আছে, অন্ধ হৈ গ'ল, তাক এৰি দিলে। মালিকে লাঠিৰে কোবাই উলিয়াই দিলে ঘৰৰ পৰা। অন্ধ হোৱাৰ পিছত এটা ৰাস্তাত গৈ আছে জংঘলৰ আগলৈ। আগত এটা নলা আছিলে, তাত পৰিব লওঁতেই জুপিয়াব বিচাৰিলে আৰু মাজতে আবদ্ধ হৈ গ'ল। নলাটো ঠেক আছিলে, আগফালে মুখখন লাগি ধৰিলে, পিছফালে পিঠি, বেক চাইডত আবদ্ধ হৈ গ'ল। ভৰি ঝুলি আছিল, নলাত পৰি আগে পিছে ফিট হৈ গ'ল নলাৰ ওপৰত, আৰু 1 সপ্তাহ ভুগি ভুগি মৰিল। কোনেও নুলিয়ালে। অহা যোৱা কৰা মানুহ 1-2জন অহা যোৱা কৰি আছিলে, তেওঁলোকে বাহিৰ কৰিব নোৱাৰিলে, আৰু তাৰ ওপৰত ভৰি ৰাখি দলং বনাই পাৰ হৈ গৈছিল। তাৰ দলঙেই বনাই ল'লে। এই দৃশ্যৰ পিছত তেওঁৰ কলিজা কঁপি উঠিল, গোটেই শৰীৰ কঁপি গ'ল। সুখদেৱ ঋষি সেই সময়তে উঠি গুচি গ'ল। তথাপিও মন খুবেই উস্তাদ আছিল। নিজৰ পিতৃ ব্যাসজীৰ ওচৰলৈ আহিল। ব্যাসজীক প্ৰাৰ্থনা কৰিলে যে হে ঋষিবৰ, কি গুৰু অবিহনে মুক্তি প্ৰাপ্ত হ'ব নোৱাৰে? এতিয়া সুখদেৱ ঋষিক ব্যাসদেৱে ক'লে যে নহয় পুত্ৰ, গুৰু অবিহনে মুক্তি হ'ব নোৱাৰে, কোনো সাধনাই সফল হ'ব নোৱাৰে, মুক্তিটো দূৰৰেই কথা। তেতিয়া সুখদেৱ ঋষিয়ে ক'লে যে হে পিতৃ, মই বিষ্ণুজীৰ লোকলৈ গৈছিলোঁ, তেওঁ মোক তাত থাকিবলৈ মানা কৰি দিলে। ব্যাসদেৱে পুনৰ সেই কথাকেই ক'লে যে কাৰণটো কোৱা। তেওঁ কেতিয়াও কাকো এনেকুৱা নকৰে, উভতাই নপঠিয়াই। ভগৱান বিষ্ণুৱেতো সকলোকে সাৱটিহে লয়। তেতিয়া তললৈ মূৰ কৰি ক'বলৈ ধৰে, মই গুৰু ধৰা নাই। তেওঁ কণ্ডিশ্যন ৰাখি থৈছে যে গুৰু ধৰি, অৰ্থাৎ গুৰুমুখ ব্যক্তিহে ইয়ালৈ আহিব পাৰে। তেতিয়া ব্যাসদেৱে ক'লে যে পুত্ৰ, তুমি গুৰু ধৰা নাই নেকি? এওঁ ক'লে নাই। এতিয়া ব্যাসজীয়ে ক'ব ধৰিলে যে পুত্ৰ, মই এইটো ভাবিছিলোঁ তুমি মোৰ নাম উজ্জ্বল কৰিবা। তুমিতো নৰকলৈ যোৱাৰ ব্যৱস্থা কৰি লৈছা, ইমান সময় নষ্ট কৰি পেলাইছা, আৰু মোৰ পৰা তুমি আঁতৰি গৈছিলা, দৰ্শনো দিয়া নাছিলা। বাৰু মই ধৈৰ্য ধৰিছিলোঁ যে মোৰ পুত্ৰই নিজে ভক্তি কৰি কল্যাণ কৰি ল'ব, আৰু তুমিতো নৰকৰ টিকট কাটি আহিছা। এতিয়া কোৱা হয়, যিসকল ঋষি সাধু সন্ত আছিলে তেওঁলোকে একে স্বৰেৰে কয়। একেই তেওঁলোকৰ যিসকল বিদ্বান পুৰুষ আছিলে তেওঁলোকে একে হিচাপৰ কথাই কয়, বেলেগ একো নকয়, কোনো কনচেশ্যন নাথাকে। তেতিয়া সুখদেৱ ঋষিয়ে ক'লে যে ভগৱানে এটা সমস্যা সৃষ্টি কৰিছে। তেওঁ কৈছে যে তুমি ৰজা জনকৰ পৰা নাম লৈ লোৱা, আৰু ৰজা জনকৰতো ল'ৰা ছোৱালী আছে, তেওঁৰ বহু ৰাণী আছে। এতিয়া মই তেওঁক কেনেকৈ প্ৰণাম কৰিম গুৰু ৰূপত? ব্যাসজীয়ে মূৰত হাত দিলে, আৰে ভাল মানুহ, তোমাৰ জন্ম গৃহস্থীৰ পৰা হৈছে। মই গৃহস্থী, মোৰ পিতৃ গৃহস্থী, তোমাৰ ককা আজোককা সকলোৱেই গৃহস্থী। তেওঁলোকৰ অবিহনে তোমাৰ জন্ম ক'ৰ পৰা হ'ল হয়? আৰু যেতিয়া ভগৱানে এইটো কৈ দিছে, আৰু তথাপি তুমি ওলট পালট কথা কৈ আছা। ঋষিটো এৰি দিয়া, তুমি এজন সাধাৰণ মানুহো নহয়। ইমান কঠোৰ কথা নিজৰ পুত্ৰক ক'ব লগা হ'ল। তেওঁৰ হিতৰ বাবে ঋষি ব্যাসজীয়ে আৰু পুত্ৰ গৈ ভৰিত ধৰি ল'লে ৰজা জনকৰ। মহাপুৰুষ 1 নম্বৰৰ। এতিয়া পুণ্যাত্মাসকল কোৱা হয় উপায়হীন হ'লে সকলো কৰিব লাগে। তাৰ পৰা আহিলে ৰজা জনকৰ ওচৰলৈ আহিল। আবেলিৰ সময় আছিলে।
ৰজাজনকে ক'লে নিজৰ চাকৰক যে মহাপুৰুষ আহিছে আসন পাৰি দিয়া। এতিয়া চাকৰ লাগি গ'ল তেওঁৰ ওখ আসন তৈয়াৰ কৰিবৰ বাবে। তৈয়াৰী কৰিলে, কাপোৰ আনিলে। তেতিয়া সুখদেৱজীয়ে ক'লে যে নহয় মহাৰাজ, মইতো মাটিতেই বহিম। এতিয়া ৰজাজনকে ক'লে যে মহাত্মাজী, মোক অপমানিত নকৰিব। আপুনি মহাপুৰুষ হয়, মই গৃহস্থী ব্যক্তি। আমাৰ স্থান মাটিত বহাৰ হয়, আপোনাৰ ওখ আসনত বহাৰ হয়। আপুনি ব্ৰাহ্মণ হয়। সুখদেৱ ঋষি মনে মনে তলত বহি পৰিলে আৰু ক'লে, নহয়, মই আপোনাক গুৰু বনাব আহিছো। এতিয়া এইটো ৰজাজনকৰ বিশ্বাস হোৱা নাছিল যে এজন ব্ৰাহ্মণে ক্ষত্ৰিয়ক গুৰু মানিব আহিছে। আৰু সেই সময়ততো তেওঁলোকৰ ভিতৰত বহুত মহত্ব আছিল, মহত্ব মানিছিলে, অভিমান আছিলে ব্ৰাহ্মণৰ ওপৰত, ঋষিৰ ওপৰত। তেতিয়া সুখদেৱ ঋষিক তলত পঢ়া দেখি ভাবিব ধৰিলে যে কিবাটো কথা আছে। তেতিয়া ক'লে যে ঋষিজী, মই ৰাতিপুৱা আপোনাক উপদেশ দিম। সুখদেৱ ঋষিয়ে বিষ্ণুজীৰ লোকলৈ যোৱাৰ সকলো কাহিনী ক'লে। তাত মোক থাকিব দিয়া নহ'ল, কাৰণ মোৰ গুৰু নাছিলে। আৰু সকলো ঋষিয়ে এটাই ৰায় দিছে, মই আপোনাক গুৰু বনাওঁ। মোৰ সন্মুখত আৰু বিকল্প নাই। তেতিয়া ৰজাজনকে ক'লে যে মই ৰাতিপুৱা উপদেশ দিম। এতিয়া আমি এই বিষয়টোক আৰু দীঘল নকৰোঁ। এতিয়া ৰাতিপুৱা যেতিয়া ৰজাজনকে ক'লে যে ঋষিজী বহি যাওক, তলত মাটিত আসন পাৰি দিয়া হ'ল। ৰজাজনকে নিজৰ পত্ৰাণীক, যি বহুত ৰাণী আছিল তাৰ মাজৰ যিগৰাকী মুখ্য আছিল, তেওঁক ক'লে যে তুমি মোক গা ধুৱাই দিয়া আৰু মোৰ ব্যৱস্থা কৰি দিয়া। মই স্নান কৰি নাম দিম, উপদেশ দিম ঋষিক। এতিয়া সন্মুখত সুখদেৱ ঋষি বহিলে। তাতেই এটা চৌকা জ্বলোৱা হ'ল, তাৰ ওপৰত এটা পাত্ৰ ৰখা হ'ল আৰু চৌকাত ভাল ডাঙৰ খৰি জ্বলাই পানীক এনেকৈ উতলাই দিয়া হ'ল, যেনেকৈ চাহ বনালে উতলাই, এনেকৈ উতল আহি গ'ল। আৰু ৰজাজনকে গা ধোৱা সেই পীৰাখন তাতেই পাৰি ল'লে, উতলি থকা চৌকাৰ ওচৰতে। সেই পানী য'ত উতলি আছিলে, গৰম হৈ আছিলে, তাতেই ৰাখি ল'লে। আৰু কাপোৰ খুলি বহি গ'ল, ধুতিখন পিন্ধি লৈ। তেওঁৰ পত্নী, যি মেইন ৰাণী আছিল, ৱাইফ আছিল যিগৰাকী, তেওঁ কি কৰিলে, উতলি থকা পানীৰ পৰা এঘটি ভৰালে আৰু ৰজাজনকৰ চুলিত ঢালি দিলে আৰু হাতেৰে গা ধুৱাই দিছিলে। আৰু সিফালৰ পৰা সুখদেৱ ঋষি চমক খালে আৰু ভাবিলে জ্বলিব এতিয়া। আকৌ এঘটি পানী ঢলা দেখি চমক খালে আৰু ভাবিলে জ্বলি গ'ল। ৰজাজনকে চাই আছিলে তেওঁৰ গতিবিধিক আৰু ক'লে, ব্যাসৰ পুত্ৰ, তুমিতো বাল ব্ৰহ্মচাৰী, মই গৃহস্থী ব্যক্তি। মোৰ স্নান কৰাৰ পিছত যি এই পানী বৈ নলাত পৰি আছে, নৰ্দমাত, ইয়াত আঙুলি দি দিয়াব পাৰে, তেতিয়া মই জানি ল'ম তুমি কেনেকুৱা যোগী। সুখদেৱে ক'লে, মই নিদিওঁ, মোৰ দেখোন আঙুলিয়ে জ্বলি যাব, ইমান গৰম এয়া পানী, মই এনেকুৱা ভুল নকৰোঁ। कहते हैं राजा विहंस दे जब तारी और मुझे स्नान करावे नारी, ऐसा योग कमाया पूता, क्या बहा जो इंद्री दूता। इंद्री कर्म लगाओ किसके, जैसे जिव्या लेप नहीं मधुरस के। এতিয়া ইয়াত যি আছে আমি তাকেই ক'ম। এতিয়া ৰজাজনকৰ পৰা উপদেশ লৈ সুখদেৱে সাধনা আৰম্ভ কৰিলে। তেওঁ আকৌ স্বৰ্গলৈ গ'ল, অৰ্থাৎ স্বৰ্গলৈ যোৱাৰো যি মাৰ্গ আছে, সেয়া গুৰু অবিহনে হ'ব নোৱাৰে। আৰু আমি যাব লাগিব সৎলোকলৈ। তেন্তে কি কয় ইয়াৰ বিষয়ে কবিৰ পৰমেশ্বৰজীয়ে উদাহৰণ দিলে कि गर्भ योगेश्वर गुरु बिना वो लाग गया हर की सेव, भगवान की पूजा करने लगा। कहे कबीर बैकुंठ से वो फेर दिया सुखदेव, राजा जनक गुरु किए फिर कीनी हर की सेव। कहे कबीर बैकुंठ में फिर चले गए सुखदेव। কল পৰমাত্মা স্বয়ং আহিছিলে প্ৰায় 600 বছৰ আগতে। চন 1398 সতলোকৰ পৰা আহিছিলে তেওঁ পৰমাত্মা, আৰু লেহেৰতলা পুখুৰীত এপাহ পদুমৰ ফুলৰ ওপৰত
জংঘলত পদুমৰ ফুলৰ ওপৰত বিৰাজমান হৈছিল। চৌমত 1455 জেঠ মাহৰ পূৰ্ণিমাত আৰু তাৰ পৰা নিৰু আৰু নিমা নামৰ এহাল শিপিনী দম্পতীয়ে তেওঁক উঠাই লৈ গৈছিল। আৰু লাহে লাহে পৰমাত্মা ডাঙৰ হ'ল আৰু সৰুৰে পৰাই নিজৰ তত্ত্বজ্ঞানৰ প্ৰচাৰ আৰম্ভ কৰিছিলে। এই মৰ্যাদাক বনাই ৰাখিবলৈ যে গুৰুৰ অবিহনে কাম নহ'ব, এনেইতো পৰমেশ্বৰক গুৰু বনোৱাৰ কোনো আৱশ্যকতা নাছিল। তেওঁ এই মৰ্যাদাক দৃঢ় কৰিবলৈ যে গুৰুৰ অবিহনে কাম নহ'ব, নহ'লে আহি থকা সময়ত এই কালৰ দূতে এওঁলোকে ক'ব ধৰিব যে কবীৰজীয়ে ক'ত গুৰু বনাইছিলে। সেইকাৰণে পৰমেশ্বৰ কবীৰজীয়ে স্বামী ৰামানন্দজী ব্ৰাহ্মণক গুৰু বনালে। এই ব্ৰাহ্মণসকলে আন জাতৰ লোকক উপদেশ নিদিছিলে, এওঁলোকক ঘৃণা কৰিছিলে। পৰমাত্মা যেতিয়া 5 বছৰৰ হ'ল, সেই সময়ত 2.5 বছৰৰ বালকৰ ৰূপ ধৰি কবীৰ পৰমেশ্বৰজী আৰু সেই গংগা ঘাটত য'ত স্বামী ৰামানন্দজীয়ে প্ৰতিদিনে পুৱাই পুৱাই স্নান কৰিবলৈ যায় ব্ৰহ্ম মুহূৰ্তত, তাত ঘাট বনোৱা আছিল, পকাৰে ষ্টেপ বনোৱা আছিল। সেই ষ্টেপত গৈ শুই পৰিলে 2.5 বছৰৰ বালকৰ ৰূপ ধৰি। স্বামী ৰামানন্দজী তললৈ গৈ আছিলে, আন্ধাৰত, গৰমৰ দিন আছিল। আৰু সেই সময়ত যেতিয়া পৰমাত্মা 5 বছৰৰ আছিল, মহৰ্ষি ৰামানন্দজী ব্ৰাহ্মণ 104 বছৰৰ আছিল। 99 বছৰৰ আয়ুসৰ অন্তৰ আছিল তেওঁলোকৰ। তেওঁ যেতিয়াই তললৈ নামি আছিলে, পৰমাত্মা 2.5 বছৰৰ বালকৰ ৰূপ লৈ শুই আছিলে। মূৰত খৰমজোৰ লাগিল, ভৰিৰ জোতা কাঠৰ আছিলে তেতিয়া খৰম। ৰামানন্দজীৰ খৰম ভগৱানৰ মূৰত লাগিল, কেঁচুৱাৰ দৰে কান্দিব ধৰিলে। ৰামানন্দজীয়ে তৎক্ষণাত চাপৰি চালে যে কোনোবা বালকে দুখ পালে নেকি। সন্তসকল বহুত দয়ালু হয়। আৰু তৎক্ষণাত চাপৰোতে তুলসীৰ যি ডিঙিত মালা আছিল, তুলসীৰ মণিৰ কণ্ঠী থাকে, যিটো বৈষ্ণৱ সাধু দীক্ষিত সাধু হোৱাৰ প্ৰতীক বুলি মনা হয়। তেতিয়া সেই কণ্ঠী ৰামানন্দজীৰ পৰা ওলাই কবীৰ পৰমেশ্বৰজীৰ ডিঙিত পৰিল আন্ধাৰত। ৰামানন্দজীয়ে নেদেখিলে। ৰামানন্দজীয়ে মূৰত হাত ৰাখিলে যে পুত্ৰ, ৰাম ৰাম কোৱা, ৰাম নামেৰে সুখ প্ৰাপ্ত হয়। তুমি দুখ পাইছা, সেয়া ঠিক হৈ যাব, ৰাম নাম লোৱা। আৰু হয়তো তুমি ৰাস্তা পাহৰি ইয়ালৈ আহিছা আন্ধাৰত, বোপাই এয়া ওপৰত পাৰত বহি যোৱা, পুৱা তোমাক ঘৰলৈ পঠুৱাই দিম মই, যাৰেই হওক খবৰ কৰিলো মই, বহি যোৱা। এতিয়া ৰামানন্দজীয়ে তেওঁক ওপৰলৈ কৰি নিজেতো তললৈ স্নান কৰিবলৈ গুচি গ'ল। পৰমাত্মা অন্তৰ্ধান হৈ গ'ল। ৰামানন্দজীয়ে স্নান কৰি অহালৈকে ৰাতিপুৱা হৈ গৈছিলে, সূৰ্য উদয় হৈছিলে আৰু দেখিলে বালকজনো ক'তো নাই। ভাবিলে গ'ল গৈ চাগে, যাৰেই হওক, কথা শেষ হ'ল। কিছুদিনৰ পাছত পৰমাত্মাই মহৰ্ষি ৰামানন্দজীৰ এজন শিষ্য বিবেকানন্দক গৈ অশান্তি কৰিলে আৰু তেওঁৰ লগত প্ৰশ্নোত্তৰ কৰিলে যে ব্ৰহ্মাজীৰ মাতা পিতা কোন হয়, ঋষিজী মোক কৈ দিয়ক, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা কোন হয়। তেওঁ ক'লে যে এওঁলোকৰ কোনো মাতা পিতা নাই। পৰমাত্মাই ক'লে তুমি মিছা কৈ আছা। চোৱা শিৱ পুৰাণত ৰুদ্ৰ সংহিতা অধ্যায় 5-ৰ পৰা 9লৈকে পঢ়ি শুনাই দিয়া। আৰু মই শুনিছো যে এনেকুৱা 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 শিৱপুৰাণত লিখা আছে যে বিষ্ণুজীৰ পিতৃ কালৰূপী ব্ৰহ্ম আৰু মাতৃ হৈছে দুৰ্গা। তেতিয়া তেওঁ ক'ব ধৰিলে যে তুমি এই গ্ৰন্থসমূহৰ বিষয়ে জ্ঞান ক'ৰ পৰা পালা আৰু তুমি এই তিলক ক'ৰ পৰা লগাই ৰাখিছা, তুমি কি কোনো গুৰু ধৰিছা? ক'লে যে হয়, মই গুৰু ধৰিছো। পৰমাত্মাই ক'লে মই গুৰু ধৰিছো। তোমাৰ জাতি কি আৰু কাক গুৰু বনাইছা তুমি, যে যাক তুমি গুৰু বনাইছা? বিবেকানন্দজীয়ে ক'লে যে মইতো পণ্ডিত 1008 শ্ৰী ৰামানন্দজী মহৰ্ষিক গুৰু বনাইছো, তোমাৰ জাতি কি? পৰমাত্মাই কোৱাৰ আগতে শ্ৰোতাই থিয় হৈ ক'লে এওঁতো নিৰুধানক শিপিনীৰ পুত্ৰ হয়। তেতিয়া সেই ব্ৰাহ্মণে গোটেই বিষয়টো পৰিৱৰ্তন কৰি দিলে আৰু ক'লে চোৱা ভাই, কিমান নিচা আৰু কপটি হয়। মোৰ গুৰুজী ব্ৰাহ্মণ হয় আৰু এওঁ ধানক শিপিনী হয়, সৰু জাতৰ। আমাৰ গুৰুদেৱেতো সৰু জাত সকলৰ সৈতে কথাও নাপাতে, দূৰৰ পৰাও
পৰ্দা লগাই কথা পাতে। আৰু এই মিছলীয়াই কৈছে মই ৰামানন্দজীক গুৰু বনাই ৰাখিছোঁ। কোৱাৰ অৰ্থ এইটোৱেই যে যথেষ্ট বিবাদ হৈ গ'ল। তেওঁ ৰামানন্দজীক গৈ ক'লে সেই শিষ্যই আমাৰ নাক কাটি দিলে এজন শিপিনীৰ পুত্ৰই আপোনাক গুৰু বুলি কৈছে। দীঘল বিষয় অলপ চুটি কৰি ক'ব এই দাসে। পৰমাত্মাক ৰাতিপুৱা তালৈ ধৰি লৈ আনিলে 8-10জন ব্যক্তিয়ে। ৰামানন্দজীৰ আগত থিয় কৰালে। তেতিয়া ৰামানন্দজীৰ লগত বাৰ্তা হ'ল। তেতিয়া ৰামানন্দজীয়ে সুধিলে পুত্ৰ তুমি মোক কেতিয়া গুৰু বনালা আৰু মই তোমাক শিষ্য, তুমি মিছা কৈ আছা। তেতিয়া পৰমাত্মাই ক'লে নহয় স্বামীজী, মই মিছা কোৱা নাই। এদিন আপোনাৰ হয়তো মনত আছে পুৱাই পুৱাই আপুনি গা ধুবলৈ গৈছিলে আৰু তাত মই তলত শুই আছিলো। আপোনাৰ খৰম মোৰ মূৰত লাগিছিল। আপুনি কৈছিলে যে পুত্ৰ ৰাম ৰাম কোৱা, আৰু আপুনি মোক উপদেশ দি দিলে আৰু মই উপদেশ লৈ ললো। তেতিয়া ৰামানন্দজীয়ে ক'লে যে নহয়, সেয়াতো সৰু বালক আছিলে, 2-2.5 বছৰৰ বালক আছিলে। তুমিতো ডাঙৰ। পুণ্যাত্মাসকল 2.5 বছৰৰ শিশুৰ আৰু 5 বছৰৰ শিশুৰ বয়সত আৰু শৰীৰত ডাবল ডিফাৰেঞ্চ হৈ যায়, দুগুণ অন্তৰ থাকে। তেতিয়া পৰমাত্মাই কি লীলা কৰিলে, ৰামানন্দজী স্বামী ৰামানন্দজীৰ কুটীৰৰ ওচৰত কোনো সেৱকৰ খাট আছিল, বিচনা আছিল। তাৰ ওপৰত দ্বিতীয় ৰূপ ধাৰণ কৰি ল'লে 2.5 বছৰৰ বালকৰ, আৰু আনটো ৰূপত থিয় হৈ আছে 5 বছৰৰ বালকৰ। সন্মুখৰ খাটত দেখিছে আপোনালোকে শিশুৰূপ সৰু ৰূপ ধাৰণ কৰি ল'লে 2-2.5 বছৰৰ বালকৰ, আৰু স্বয়ং ইয়া পৰমাত্মা থিয় হৈ আছে মালা লৈ 5 বছৰৰ বালকৰ বয়সত। এতিয়া ৰামানন্দজীয়ে 5 বাৰটো সেই সৰু ৰূপৰ ফালে চালে, আৰু ছবাৰ সেই সৰু বিচনাত থকা ৰূপৰ ফালে চালে, আৰু ছবাৰ ডাঙৰ ৰূপৰ ফালে চালে 5 বছৰৰ বয়সৰ। চকু মুচি মুচি চালে যে মই ভুল দেখা নাইতো, প্ৰথমবাৰ দেখিছো মই এনেকুৱা লীলা। ইমানতে কি হ'ল, পৰমাত্মাই ভাবিলে এই বুৰ্বকে নুবুজিব এই কথা। তাৰ পৰা সেই 2.5 বছৰৰ বালকজন উঠি আহিলে আৰু 5 বছৰৰ বালকৰ মাজত চাওঁতে চাওঁতেই সোমাই গ'ল আৰু ৰৈ গ'ল পৰমাত্মা। আৰু ৰামানন্দজীৰ লগত বহুত বাৰ্তা হ'ল। ৰামানন্দজীক জ্ঞান চৰ্চা শুনালে। ৰামানন্দজীয়ে ক'লে যে মই তোমাৰ কথাত বিশ্বাস কৰিম, কিন্তু এনেকৈ নহয়। মই সমাধিস্থ হওঁ, সমাধিস্থ হৈ মই বহুত ভিতৰলৈকে যাওঁ, মেডিটেশ্যন কৰোঁ। পৰমাত্মাই ক'লে হ'ব আপুনি মেডিটেশ্যন কৰক। रामानंद जी ध्यानत बोहिले और पहुंच गया। कहते हैं योग युक्त प्राणायाम कर जीता सकल शरीर, और त्रिवेणी के घाट पर अटक रहे बलबीर। এতিয়া এই শৰীৰলৈ গৈ আগলৈ ত্ৰিবেণী তিনিটা ৰাস্তা হয়। কোৱা হয় ত্ৰিবেণীত পুণ্যাত্মাসকল জংঘলত আপুনি গৈ আছে আৰু দুটা ৰাস্তা ভাগ হৈ গ'লে তাতেই বিচলিত হৈ যাব গুৰু অবিহনে। সেই ত্ৰিবেণীত গৈ ৰখি যায় ৰামানন্দজী, আৰু পৰমাত্মা লগে লগে গৈ আছে সেই সৰু বালক 5 বছৰৰ বালকৰ ৰূপত। এতিয়া তাতেই বাৰ্তা কৰে যেনেকৈ সপোন হয় যে স্বামীজী আপোনাৰ এয়াই হৈছে শেষ লক্ষ্য ত্ৰিবেণী। ইয়াৰ পৰা ইয়াৰ লেফ্টত যি ৰাস্তা আছে এয়া যাব ধৰ্মৰাজৰ দুৱাৰলৈ। ইয়াৰ পিছত আপোনাৰ একাউণ্ট হৈ যি ইষ্টৰ আপোনাৰ সাধনা হ'ব তালৈ পঠিয়াই দিয়া হ'ব, আৰু এয়া চিধা ব্ৰহ্মৰন্ধৰৰ ৰাস্তা হয়। এয়া তোমাৰ কোনো মন্ত্ৰৰ দ্বাৰা নুখুলিব, মোৰ সতনামৰ দ্বাৰা খুলিব। এই দুটা আখৰৰ মন্ত্ৰৰে খুলিব। ৰামানন্দজীয়ে ভাবি থাকিলে, চাই থাকিলে যে কি হ'ব। তেতিয়া ক'লে আপুনি আপোনাৰ মন্ত্ৰ জপ কৰি চাই লওক খোলে নেকি। তেতিয়া তেওঁ সকলো মন্ত্ৰ যন্ত্ৰ কৰি ল'লে, কিন্তু নুখুলিলে। তেতিয়া পৰমাত্মাই ক'লে মই স্মৰণ কৰি আছো সতনামৰ 2 আখৰৰ নামৰ। স্মৰণ কৰিলে আৰু সেই দৰ্জা খুলি গ'ল সন্মুখৰ গেট, আৰু ক'লে আহা মোৰ লগত। ৰামানন্দজীৰ আত্মাক লগত লৈ গ'ল। এই কালক দেখুৱালে যি 21 ব্ৰহ্মাণ্ডৰ ওপৰত বহি আছে, তপ্তশিলাৰ ওপৰত 1 লক্ষ মানৱ শৰীৰধাৰীক সূক্ষ্ম ৰূপত। তাত তেওঁ সূক্ষ্ম শৰীৰক ভাজি পেলাই খাই সেই স্থান দেখুৱালে। পিছত সৎখণ্ডলৈ লৈ গ'ল সতলোকলৈ। তাত পৰমাত্মাক দেখিলে দ্বিতীয় ৰূপত। কোটি সূৰ্য মিলাই দিয়া, কোটি চন্দ্ৰ মিলাই দিয়া এডাল নোমৰ ভিতৰত ইমান শোভা সেই সৎপুৰুষৰ সৎখণ্ডৰ ভিতৰত। আৰু তলৰ পৰা 5 বৰ্ষৰ বালক পৰমাত্মা তেওঁৰ লগত গৈ আছে দ্বিতীয় ৰূপত।
তেতিয়া ৰামানন্দজীয়ে ভাবিলে ভগৱানটো এওঁ হয় যি তখ্তত বহি আছে, সিংহাসনত বিৰাজমান আছে। আৰু পৰমেশ্বৰ কবিৰজী গৈ বিচনী উঠাই পৰমাত্মাৰ ওপৰত বিচিব ধৰিলে। যিজন সিংহাসনত বহি আছিলে বিচনীৰে বিচি আছিলে মৰমেৰে। এতিয়া ৰামানন্দজীয়ে ভাবিলে ভগৱানটো এওঁ হয় আৰু কবিৰটো ইয়াৰ কোনো গণ হ'ব, অনুচৰ হ'ব ইয়াৰ। ইমানতে কি হ'ল, সেই তেজময় শৰীৰ থিয় হ'ল, যাৰ এডাল নোমৰ গুৰি শুবা কোটি সূৰ্য মিলাই দিয়া, কোটি চন্দ্ৰ মিলাই দিয়া, তথাপিও সিমান উজ্জ্বল নহ'ব। ইমান নূৰযুক্ত নৰাকাৰ পৰমাত্মা মনুষ্য সদৃশ থিয় হ'ল আৰু কবিৰজী 5 বছৰৰ বালক সেই সিংহাসনত বিৰাজমান হ'ল এনেকৈ। আৰু সেই যি তেজময় শৰীৰযুক্ত যি পৰমাত্মা আছিল, পৰমেশ্বৰ কবিৰজীক বিচিব ধৰিলে চাকৰৰ দৰে। এতিয়া ৰামানন্দজীয়ে সেইবোৰ চাই ভাবিলে যে কি হৈ আছে, ভগৱানটো এওঁ হয় আৰু ই বালকক বিচি আছে। ইমানতে সেই তেজময় শৰীৰ গৈ কবি পৰমেশ্বৰত প্ৰৱেশ কৰিলে 5 বছৰৰ বালকত, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ কণ্ট্ৰলাৰৰ ৰূপত। অকলে কবি পৰমেশ্বৰ যি বহি আছিলে 5 বছৰৰ বালকৰ ৰূপত। এতিয়া ৰামানন্দজীয়ে কৈছে আৰু চাইছে চাৰিওফালে। তেতিয়া পৰমাত্মাই ক'লে, ৰামানন্দ, মই পূৰ্ণ পৰমাত্মা হওঁ, পৰমক্ষৰ ব্ৰহ্ম হওঁ, আৰু তুমি ভগৱানক নিৰাকাৰ বুলি কোৱা। বেদক পঢ়া, গীতাক পঢ়া। এতিয়া পুনৰ পঢ়িবা সেই বেদক। তাত লিখা আছে পৰমাত্মা নৰ আকাৰৰ হয় আৰু ওপৰৰ ধুলোকৰ 3য় পৃষ্ঠত বিৰাজমান আছে, সেইজন ময়েই হওঁ। এতিয়া ৰামানন্দজীয়ে দেখিলে গোটেই বিষয়, সঁচাকৈ আমিতো ওলমি আছো। তাৰ পৰা পুনৰ এৰি দিলে ৰামানন্দজীক, তেওঁৰ আত্মাক তাৰ পৰা পুনৰ পঠাই দিলে। যেতিয়া পুনৰ উভতি আহিলে তেতিয়া উচক খালে আৰু চাৰিওফালে চালে, ওচৰত 5 বছৰৰ শিশুৰ ৰূপতটো আকৌ বিৰাজমান আছে। তেতিয়া ৰামানন্দজীয়ে 104 বছৰৰ সেই বৃদ্ধই 5 বছৰৰ বালকৰ ভৰিত ধৰি ল'লে আৰু দণ্ডৱত প্ৰণাম কৰিলে। और कहा कि तुम साहेब, तुम संत हो, तुम सतगुरु, तुम हंस, गरीबदास तुम रूप बिना और न दूजा अंश। दोहू ठोर है एक तू भया एक से दो। रामानंद जी कहते हैं गरीबदास हम कारणे तुम आए हो मगजो, वहां से चलकर हमारे लिए ही आए हो। तुम स्वामी में बाल बुद्धि, ओए होए कर्म भ्रम कियो नाश, गरीबदास पूर्ण पुरुष, निज ब्रह्म तुम, मेरा हो गया दृढ़ विश्वास। तुम स्वामी ৰামানন্দজী 104 বছৰৰ সেই বিদ্বান লোক আছিল। বাৰাণসীৰ ভিতৰত তেওঁ 52 দৰবাৰ লগাই ৰাখিছিলে, 1400 ঋষি উপদেশক বনাই ৰাখিছিলে তেওঁৰ শিষ্য ৰামানন্দজীয়ে। এতিয়া তেওঁ কয় 5 বছৰৰ বালকৰ চৰণত ধৰি যে তুমি স্বামী, তুমি মালিক আৰু মই বুৰ্বক। আজিলৈকে আমি বেদ আৰু গীতাক যেনেকৈ জানিছিলো, আমাৰ বুদ্ধিটো বালকৰ দৰে জ্ঞানযুক্ত আছিলে। আপোনাৰ এই তত্ত্বজ্ঞানৰ ওচৰত আপুনি প্ৰত্যক্ষ দেখাই দিলে। तुम स्वामी में बाल बुद्धि भ्रम कर्म कियो नाश, और गरीबदास निज ब्रह्म तुम, वो तत्ब्रह्म आप ही हो, मेरा हो गया दृढ़ विश्वास। সেই সময়ত কবিৰ পৰমেশ্বৰে ক'লে যে স্বামীজী, ৰামানন্দজী, আপুনি মোৰ গুৰু হয়, এনেকুৱা নকৰিব, মোক লজ্জিত নকৰিব। তেতিয়া ৰামানন্দজীয়ে ক'লে যে হে ভগৱান, এতিয়া এই দাসে আপোনাক ভালকৈ চিনি পালে। তেতিয়া সকলো কথাৰে পৰিচিত কৰালে কবিৰ পৰমেশ্বৰে যে আপুনি মোৰ গুৰু হৈ থাকক, এয়া মোৰ আদেশ বুলি মানি লোৱা, এজ এ গড মানি লোৱা। কিয়নো আহি থকা সময়ত সকলো কথাৰ সৈতে পৰিচিত কৰালে, সকলো জ্ঞান বুজালে যে মই যেতিয়া সতলোকৰ পৰা আহিছিলো নিজৰ পুত্ৰ সহজদাসৰ ৰূপ ধৰি, যোগজিতৰ ৰূপ ধৰি পিছৰবাৰ, তেতিয়াই কালক পালো মই। তেওঁ মোৰ পৰা কথা দিয়াইছিলে, মোৰ পৰা বচন লৈছিলে যে 3 যুগত জীৱ কম লৈ যাবা আৰু 4ৰ্থ যুগত কলিযুগত যিমানেই প্ৰাণী বিচাৰা লৈ যাবা। এওঁ মোক নিজৰ ভাই ভাবিছিলে, সেইকাৰণে মোৰ লগত বাদ বিবাদ কৰিছিলে। পিছত এওঁ মোৰ পৰা বচন ল'লে। এতিয়া মই তেওঁক বচন দি ৰাখিছো যে কলিযুগত মই
মোৰ নিজৰ হংস আত্মাক লৈ যাম। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম প্ৰশান্ত কুমাৰ চাহু। প্ৰশান্ত, আপুনি ক'ৰ পৰা আহিছে? মই সুভাষপুৰ ভেটাপাৰা ছত্তীশগড়ৰ পৰা আহিছোঁ ছাৰ। প্ৰশান্ত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 17 অক্টোবৰ 2017 লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? ছাৰ, মই পাৰম্পৰিক যেনে ধৰক পূজা পাঠ বিধি কৰে, সেই আধাৰতে মই ইষ্ট বুলি মানি দেৱী দুৰ্গা মাক আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি কৰিছিলোঁ। তেন্তে আপুনি কি কাৰণে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ, বহুত এনেকুৱা শাৰীৰিক যি কষ্ট আছিলে, মই ভক্তিটো কৰিছিলোঁ যি প্ৰকাৰে আমাৰ গুৰুৱে আৰু ধাৰ্মিক গুৰুসকলৰ দ্বাৰা কোৱা হৈছিলে। গতিকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক পূজা কৰিছিলোঁ, নৱৰাত্ৰিলৈ গৈছিলোঁ, নৱৰাত্ৰিৰ উপবাসো খাটিছিলোঁ। আৰু ইমানৰ পাছতো য'তেই মই গৈছিলোঁ তাতে কোনো ধৰণৰ লাভ প্ৰাপ্ত হোৱা নাছিলে। আৰু ছাৰ, যেনে ধৰক মই যিমানবোৰ ভক্তি কৰিছিলোঁ তাৰ পৰা কোনো লাভ পোৱা নাছিলোঁ। গতিকে এনেকুৱা লাগিছিল যে সঁচাকৈ ইয়াত ভগৱান আছেনে নাই। গতিকে এই আধাৰত সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান আছে, জ্ঞান গংগা, সেই কিতাপখন মই পালোঁ, প্ৰাপ্ত কৰিলোঁ। মোৰ বৰদেউতা, তেওঁ 2013 পৰাই নাম দীক্ষা লৈ থৈছে। তেওঁ ৰামপালদেৱ মহাৰাজৰ অনুগামী আছিলে। তেতিয়া তেওঁ মোক কৈছিলে যে সন্ত ৰামপালদেৱ মহাৰাজে এজন এনেকুৱা পূৰ্ণ সন্ত যিজনে সকলোবোৰ বেমাৰকে ধৰি আমাৰ জীৱনৰ জন্ম মৃত্যুৰ যি ৰোগ আছে সেয়া শেষ কৰি দিয়ে। তাৰ পাছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? হয় ছাৰ, লাভটো ইমান পালোঁ, মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত যদি সেয়া মই গণিবলৈ যাওঁ বখানিব নোৱাৰোঁ। কিন্তু কিছুমান এনেকুৱা লাভ আছে যিখিনি মই যে আপোনাক ক'ব বিচাৰিম। প্ৰথম লাভটো এই হ'ল যে মই চন 2008 পৰা এলাৰ্জিৰ প্ৰব্লেমত আছিলোঁ আৰু ভূত প্ৰেতৰ বাধা দুয়োটা একেলগে হৈ গৈছিলে। মোৰ শৰীৰ যে আজি আপুনি দেখি আছে, ইয়াতকৈ 4 গুণ বেছি মোৰ শৰীৰ ফুলি গৈছিল। ফুলি যোৱাৰ বাবে না খোজকাঢ়িব পাৰিছিলোঁ না উঠিব পাৰিছিলোঁ। ডক্টৰে সদায় মোক ইনজেকশ্যন দিব লাগিছিলে শৰীৰত। তেতিয়া ডক্টৰে এনেকৈ ক'লে যে তুমিতো এনেদৰে জীয়াই থাকিব নোৱাৰিবা, বেছিদিন জীয়াই নাথাকা। কিন্তু জৰা ফুকাও কৰাইছিলোঁ, যোনে য'ত কৈছিলে তালৈ গৈছিলোঁ। কিন্তু এই কাৰণে মোৰো এনেকুৱা লাগিল, ময়ো ঘৰৰ মানুহক কৈ দিলোঁ যে ভাই, ইমানবোৰ সমস্যা মোৰ শৰীৰত আহি গৈছে, গতিকে মই নাভাবোঁ যে মই জীয়াই থাকিব পাৰিম। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা যেতিয়া মই এই মাৰ্গত আহিলোঁ তেতিয়া মই গম পালোঁ যে সঁচাকৈ এই প্ৰব্লেম কিয় হৈ আছিলে। আৰু এটা লাভ হৈছে, এলাৰ্জিৰ পিছত মোৰ আৰু এটা সমস্যা হৈছিল 1.5 বছৰ আগৰ কথা, চন 2018। তাত এটা কাৰ্ডিঅ'ক এৰেষ্টৰ যি প্ৰব্লেম হয়, হাৰ্ট পেচেণ্ট বুলি যাক কোৱা হয়, হঠাতে মোৰ হাৰ্টৰ প্ৰব্লেম হ'ব ধৰিলে। যি কাৰণে মই 18টা ৰাতি 18 দিনলৈকে না মই ভালদৰে শুব পাৰিছিলোঁ না সাৰ পাইছিলোঁ। মোৰ হাৰ্টত ইমান বেছি প্ৰব্লেম হৈছিলে, ইমান বেছি বিষ হৈছিলে। গতিকে সেই সময়ততো মই উপদেশী হৈ গৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা মই নাম দীক্ষা লৈ থৈছিলোঁ। তেতিয়া মোৰ এনেকুৱা লাগিল যে ক'ৰবাত কিবা ভুল হৈ আছে। গতিকে মই সন্ত ৰামপালদেৱ মহাৰাজক যি সাধনা চেনেলত সৎসংগৰ সময়ত আমাৰ গুৰুদেৱৰ যি নম্বৰ আহি থাকে সেই নম্বৰত ফোন কৰিলোঁ। ফোন কৰি তাত সেৱাদাৰসকলক ক'লোঁ যে এনেকুৱা সমস্যা, মোৰ প্ৰাৰ্থনাটো জনাই দিয়ক। প্ৰাৰ্থনা জনোৱাৰ পিছত যেতিয়াই তাৰ পৰা প্ৰাৰ্থনাৰ আদেশ আহিলে সন্ত ৰামপালদেৱ মহাৰাজৰ, যেতিয়াই প্ৰাৰ্থনাৰ নম্বৰ আহিলে, সেই সময়তে যেতিয়াই ক'লে কবিৰ পৰমাত্মাই দয়া কৰিব, তেতিয়াই মই বহুত বেছি শান্তি আৰু সান্তনাৰ অনুভৱ হ'ল যে মোৰ যিমানবোৰ প্ৰব্লেম হৈছে সকলোবোৰ দূৰ হৈ গ'ল। ছাৰ, মই আপোনালোকে চাগে জানে যে চিকাল চেল এনিমিয়াৰ যি বেমাৰ হয় সেয়া বংশগত হয়। বংশগত মানে যি পিঢ়িৰ পিছত পিঢ়ি চলি আহে। এই যি বেমাৰ কাৰোবাৰ বডিত যদি আহি যায়, এই বেমাৰ তেতিয়া কেতিয়াও নষ্ট নহয়। এয়া আপোনাৰ আৰু আপোনাৰ সন্তানৰ শৰীৰত এই প্ৰকাৰে আপোনাৰ পিঢ়িৰ পৰা পিঢ়িলৈকে চলি আহিব। মোকো যেতিয়া ডক্টৰে কৈছিলে যে তুমি টেষ্ট কৰোৱা, তোমাৰ চিগলিঙৰ আপোনাৰ প্ৰব্লেম হ'ব পাৰে,
যেতিয়া টেষ্ট কৰালোঁ তেতিয়া পজিটিভ আহিলে। ৰিপৰ্টত 8% ছিগলিং দেখুৱালে, য'ত সেইটো মোৰ প্ৰথম ষ্টেজ আছিল। ইয়াৰ 3টা ষ্টেজ থাকে। তৃতীয় ষ্টেজটো বহুত ভয়ানক হয়, য'ত ব্লাডৰ বহুত প্ৰয়োজন হয়। মানুহৰ শৰীৰত ব্লাড উৎপন্ন হোৱাটো বন্ধ হয়। গতিকে যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, তেতিয়া মোৰ এইটো লাভ হ'ল যে মোৰ যি ছিকলিঙৰ প্ৰব্লেম আছিলে সেয়া বংশগত বেমাৰ হয়, যিকোনো মানুহৰ শৰীৰত যদি হৈ যায় তেতিয়া এই বেমাৰ কেতিয়াও নষ্ট নহয়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজেহে এনেকুৱা পূৰ্ণ পৰমাত্মা যিজনে যি মোৰ ছিকলিঙৰ বেমাৰ আছিলে সেয়া একেবাৰে নেগেটিভ কৰি দিলে। আৰু যদি মই আজিও চিকাল চেলৰ পৰীক্ষা কৰাওঁ তেন্তে সেয়াও এতিয়া নেগেটিভতে আহিব। গতিকে আজি যিয়ে মোৰ চিকাল চেলছৰ টেষ্ট কৰাইছিল, যিয়ে মোৰ ৰিপৰ্ট চাইছিলে, মেডিকেলৰ যিয়ে চেকআপ কৰায় ক্লিনিকত, ডক্টৰ আৰু পাইথলজি লেবৰ, এওঁলোকে আচৰিত হৈ গ'ল যে এনেকুৱা বেমাৰ যি কেতিয়াও ঠিক নহয়, তেন্তে এই বেমাৰ তোমাৰ কেনেকৈ ঠিক হৈ গ'ল। গতিকে এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ এই বেমাৰ অট'মেটিকেলি ভাল হৈ গ'ল। ডক্টৰে কৈছিলে যে তুমি গোটেই জীৱন ধৰি ফলিক এচিডৰ যি টেবলেট পোৱা যায় সেয়া খাই থাকিব লাগিব, লগতে বাছি খাব লাগিছিলে বহুত। এইটো চব্জি নাখাবা, এইটো নকৰিবা। চব্জিৰো মই নাম কৈ দিওঁ, মৰিচাৰ ভাজি, পালেঙৰ ভাজি। এনেতো বেমাৰ হ'লে ডক্টৰে এইবোৰ খাবলৈ দিয়ে, কিন্তু মোক এইবোৰ খাবলৈ মানা কৰিছিলে। মইতো গণি কেৱল 2-3টা চব্জিহে খাব পাৰিছিলোঁ। এটা ফুলকবি, বিলাহীৰ চাটনি, বিলাহী যে আমি পিচি খাওঁ, আৰু তৃতীয়টো হ'ল দালি। কেৱল এই 3টা বস্তুহে খাব পাৰিছিলোঁ। যি পৰমাত্মা ৰামপালদেৱ মহাৰাজৰ দয়াত আজি মোৰ এই সকলোবোৰ প্ৰব্লেম ভাল হৈ গ'ল। আপুনি মোৰ ৰিপৰ্টটো চাব পাৰে চিকাল চেলৰ। আপোনালোক সকলোৱে চাব পাৰে মোৰ চিকাল চেলৰ ৰিপৰ্ট, য'ত ইয়াত লিখা আছে 8% পজিটিভ। যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ, তাৰ পিছৰ ৰিপৰ্ট মই আপোনালোকক দেখুৱাব বিচাৰিম, য'ত -VE লিখা আছে। মাইনাছ মানে পজিটিভৰ জেগাত নিগেটিভ আহিছে। এতিয়া যিমানবোৰ ৰিপৰ্ট মই চাওঁ তেতিয়া মোৰ সকলোবোৰ ৰিপৰ্ট নিগেটিভতে আহে, য'ত নেকি চিকাল চেল হোৱাসকলৰ। আৰু এটা কথা কৈ দিওঁ ৰিপৰ্টৰ, যিসকল চিকাল চেল হোৱা ব্যক্তি আছে, HB হিমগ্ল'বিন উৎপন্ন নহয়। মোৰ হিমগ্ল'বিন ইয়াত 14.8 গ্ৰাম আছে আৰু ইয়াত বৃদ্ধি হোৱা দেখুৱাইছে, য'ত নেকি চিকাল চেল হোৱাসকলৰ যি হিমগ্ল'বিন আছে সেয়া উৎপন্ন নহয়। ছাৰ, কি কাম কৰে আপুনি? বৰ্তমান মই গ্ৰেজুৱেট। প্ৰশান্ত, আপুনি এজন শিক্ষিত ব্যক্তি। আপুনি এটা বেমাৰৰ নাম ক'লে, চিকাল চেল। ডক্টৰে আপোনাক কৈ দিছিলে যে এয়া বংশগত বেমাৰ আৰু ইয়াৰ বাবে আপুনি গোটেই জীৱনটো ঔষধ খাব লাগিব। এই বেমাৰ কেতিয়াও ভাল নহয়। আপুনি পজিটিভ ৰিপৰ্টটো দেখুৱালে, তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নেগেটিভ ৰিপৰ্টটো দেখুৱালে, যাৰ মেডিকেল ছায়েন্সতো প্ৰমাণ আছে। গতিকে ছাৰ, এয়া কেনেকৈ সম্ভৱ হৈ আছে যে যিজন মানুহক মেডিকেল ছায়েন্সে ৰিজেক্ট কৰি দিয়ে তেওঁলোকক সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি আছে? এনেকুৱা কেনেকৈ হৈ আছে? ছাৰ, পোনপ্ৰথমেতো মই ক'ব বিচাৰিম, মেডিকেল ছায়েন্সে হওক বা কোনো বস্তুৱে থাকক পৃথিৱীত, যি প্ৰকাৰে ভগৱান আছে ঠিক সেই প্ৰকাৰে প্ৰেত আত্মাও আছে। গতিকে সন্ত ৰামপালদেৱ মহাৰাজ যিজন পূৰ্ণ সৎগুৰু, তেওঁৰ সাধনাই এনেকুৱা হয় যাৰ শাস্ত্ৰ অনুসৰি যদি আমি সঠিক ভক্তি কৰোঁ, সঠিক পথত যাওঁ, যি ধৰণে 2 আৰু 2 4 হয়, ঠিক তেনেদৰে যদি কোনোবা 2 আৰু 2 5 বুলি কয় সেইটো ভুল হয়। গতিকে আপুনি যদি সঠিক পথত চলি আছে তেন্তে আপুনি যিকোনো বেমাৰেই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ যদি সঠিক ভক্তি কৰে, তেওঁ দিয়া ভক্তিৰ যি মাৰ্গ আছে, তেওঁৰ পৰা যেতিয়া নাম দীক্ষা লোৱা হয় তেতিয়া কিছুমান নিয়ম থাকে। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওঁতে যি নিয়ম থাকে আমি ফ'ল' কৰোঁ, যি আমি আজীৱন ধৰি পালন কৰোঁ, যদি সেই নিয়মত থাকি সাধনা কৰোঁ, ভক্তি কৰি থাকোঁ, তেন্তে এয়াতো সৰু সুৰা প্ৰব্লেমেই হয়, বেমাৰ হয়। আপোনালোকক আৰু এটা কথা কওঁ, যদি কোনোবা হাৰ্টৰ পেচেণ্ট হওক বা কেঞ্চাৰৰ ৰোগী হওক, সকলোৰে বেমাৰৰ চিকিৎসা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱা মাত্ৰেই ঠিক হৈ যায়, কাৰণ সন্ত ৰামপালদেৱ মহাৰাজে পূৰ্ণ সৎগুৰু হয়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ দুৰাৰোগ্য বেমাৰো ভাল হ'ল। ডক্টৰে কৈ দিছিলে যে এই বেমাৰ আপোনাৰ কেতিয়াও ভাল নহয়, আপুনি জীৱনটো ঔষধ খাব লাগিব। আপুনি পজিটিভ ৰিপৰ্টটো দেখুৱালে, নেগেটিভ ৰিপৰ্টটো দেখুৱালে। গতিকে যিসকল দৰ্শকে আজি আপোনাক টিভিত দেখি আছে আৰু তেওঁলোকে এই সমস্যাত আছে, তেওঁলোকক আপুনি কি ক'ব? ছাৰ, যিসকল দৰ্শকে আজি মোক চাই আছে তেওঁলোকক সসন্মানেৰে হাতযোৰ কৰি প্ৰাৰ্থনা জনাওঁ যে আপোনালোক সকলোৱে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনক। তেওঁৰ জ্ঞান অমূল্য হয়, বহুত অমূল্য, আৰু এই সংসাৰৰ অদ্বিতীয় জ্ঞান।
তেওঁৰ দৰে জ্ঞান কোনো ধাৰ্মিক গুৰুৰ ওচৰত নাই। গতিকে আপোনালোক সকলোৱে যদি মোৰ দৰে লাভ হোৱাটো বিচাৰে, লাভ প্ৰাপ্ত কৰিব খোজে, গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা যি ভক্তি কোৱা হয় তেওঁৰ পৰা নাম দীক্ষা লওক আৰু আপুনি আপোনাৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰীৰ যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528